এখন জুবিনদাৰ ফটো যাৰ যাৰ নাই বহুতৰ নাই বাৰু এখন ফটো যাতে ৰাখি থৈ দিয়ে পঢ়া টেবুলৰ সন্মুখত হওক স্মৃতি যাতে আমাৰ ভিডিঅ' আজিৰ পৰা আমাৰ যদি এক বছৰ পিছতো আমাৰ ভিডিঅ'ত যদি বেকগ্ৰাউণ্ডত আমি ব্লগ বনাই থাকিলে কিবা বনাই থাকিলে সমান হ'লেও যদি কণা আমি মেইনলি কেইজনমান মানুহ যে শংকৰদেৱৰ পৰা আৰম্ভ কৰোঁ শংকৰদেৱৰ এটা ফটো ভূপেনদাৰ এটা ফটো জুবিনদাৰ এটা ফটো এনেকুৱা যিখিনি মহান যাৰ কাৰণে আমি মানে আছো ন আমাৰ দেশখনত তেওঁলোক মেইন মানে আমাৰ জেগাটোৰ আৰু তো তেওঁলোকৰ যদি ফটো ৰাখি থৈ দিওঁ আমাৰ ভিডিঅ' চাই থাকিব সৰু বাচ্ছা এটাই আমাৰ পিছফালে ফটো দেখিব যে মাক এইটো কোন হয় ক'ব পাৰিব ন এইটো মোক আছিলে মই এটা ভাবিছোঁ এতিয়া যে এনেকুৱা কৰিব পৰা যায় নেকি যে আজি আমি ইয়াত গোট খালোঁ চবে আমি এতিয়া চিন্তা কৰিছোঁ যে জুবিনদাক জীয়াই ৰাখিবৰ কাৰণে বা যিকেইজন কালপীড়ৰ কাৰণে জুবিনদা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল আত্মা নাইকিয়া হৈ গ'ল তেওঁলোকক শাস্তি দিয়াব যে লাগিব এই কথাখিনি আমি যিকোনো এটা কাৰোবাৰ পাৰ্টিকুলাৰ চেনেলত আমি প্ৰস্তাৱ আকাৰে যে আমি ইয়াত গোট খাইছিলোঁ আমি এনেকৈ ভাবিছোঁ CM ছাৰে অসমৰ ৰাইজে এই বিষয়ত কি কয় যে এনেকুৱা হোৱাটো জৰুৰী যেনেকৈ পদ্মশ্ৰীৰ কথা আহিল মিউজিয়ামৰ কথা আহিল গুৱাহাটীতে আমি বিচাৰিছোঁ যাতে কিয় বিচাৰিছোঁ যাতে লেণ্ডিং কৰিয়ে চবেই দেখা পায় এজন কোন হয় তো ষ্টেচিউ বা থাৰ্ড কথা আমি যে ইয়াত ডিচিশ্যনো লৈছোঁ যে কেতিয়াও আমি কাকো তেল নামাৰোঁ এইকেইজন মানুহক পাৰ্টিকুলাৰ যিকেইজনে হেৰি কৰে হে ভয়ো কৰিব নালাগিব গতিকে মই ভাবোঁ কোনোবা এটা পাৰ্টিকুলাৰ চেনেলত দিয়ক আমি শ্বেয়াৰ কৰিম চবেই শ্বেয়াৰ কৰিম